Hello, প্ৰিয় বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 আঁচনিখনৰ বিষয়ে এই আঁচনিখনৰ কথা বহুতে মোক সুধি আছিল মই আগতে কেইটামান ভিডিঅ' আপলোড কৰিছিলো আৰু তাৰ পিছত মোক সুধিছিলে আজিৰ ভিডিঅ'টোত মই এই কাৰণে দিছো যে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যিটো 2019 চনৰ পৰা যেটো আপোনালোকে একচনিয়া বা সিলিং মাটিত বসবাস কৰি আছে যেটো মাটিত আপোনালোকে ঘৰ বনাইছে হেতু ঘৰ বনাই থকা মাটিৰ কোনো মিয়াদি পটা নাই হে মিয়াদি পটা নাইকিয়া মাটিটো আপোনালোকে মিয়াদি কৰিবলৈ হলে কোনটো ডিপাৰ্টমেন্টত কেনে ধৰণে এপ্লাই কৰিব লাগিব বা কেনেকে সেটেলমেন্ট কৰিব লাগিব তো মিছন বসুন্ধৰা 3.0 আহিছে কি 1971 চনৰ আগৰ পৰা যিখিনি মানুহে খেতি বাতিৰ মাটিখিনি দখল ধৰি আছে সেই মাটিখিনি সেই মানুহজনৰ নামত মিয়াদি কৰা হ'ব বুলি 1971 চনৰ আগৰ মাটি হ'ব লাগিব খালি সেই মাটিখিনিৰ কথা কৈছে কিন্তু এটো হৈছে 2019 চনৰ লৈকে যিখিনি মানুহে একচনিয়া মাটিৰ খাজনা দি আছিল যিখিনি মানুহ টাউন অঞ্চলতে হওক বা গাঁও অঞ্চলতে হওক যিখিনি মানুহে বসবাস কৰি আছিল একচনিয়া মাটিত বা সিলিং মাটিত সেই মাটিখিনিৰ খাজনা 2019 চনৰ পৰা এটা 2024 চনলৈকে লোৱা নাই সেই মানুহখিনিয়ে এই মাটিটো কেনে ধৰণে সেটেলমেন্ট কৰিব বা তেওঁলোকৰ যেটো ট্যাক্স আহে ট্যাক্সটো কেনে ধৰণে তেওঁলোকে সেটেলমেন্ট কৰিব বা অনলাইন কৰি তেওঁলোকে কেনে ধৰণে পট্টাখন লাভ কৰিব পাৰিব এই কথাটোৰ ওপৰত আজি মই ভিডিঅটো বনাইছো তো ভিডিঅটো আপোনালোকে কোন ধৰণৰ স্কিপ নকৰাকৈ চাব তেতিয়া কথাখিনি বুজি পাব আৰু মই কৈ দিছো যে এটোত এপ্লাই কৰিবলৈ হলে এটো হৈছে মিছন বসুন্ধৰা 2 ত আহিছিল যেটো মিছন বসুন্ধৰা 2.0 এটোৰ বিষয়ে সম্পূৰ্ণৰূপে দিয়া হৈছিল যে সেটেলমেন্ট খাস এন্ড সিলিং মাটি এটো দিয়া হৈছিল মিছন বসুন্ধৰা 2 আৰু হেতু এতিয়া উপলব্ধ কৰি থৈছে হেতু আপোনালোকে সেৱা সেতুৰ ওপৰত পাই যাব আজিৰ ভিডিঅটোত মই আপোনালোকক স্টেপ বাই স্টেপ সকলোখিনি কথা কৈ দেখুৱাম আৰু আপোনালোকে হেইমতে এপ্লাই কৰিলে আপোনালোকে ইয়াৰ সেটেলমেন্ট ল'ব পাৰিব তো প্ৰিয় বন্ধুসকল পলম নকৰো আহক আমি ভিডিঅটোলৈ আগবাঢ়ি যাওঁ আৰু ভিডিঅটোলৈ যোৱাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰো যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅখিনি সকলোতকৈ আগতে পায় আৰু ভিডিঅটো লাইক কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু ইয়াতে কোনো কথা নাই পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব আৰু অসমৰ ইমৰ পৰা হিমলৈ যিমান ডিস্ট্ৰিক্ট আছে সকলো ডিস্ট্ৰিক্টৰ মানুহে নিজৰ নিজৰ নামত কৰিব পাৰিব গোটেইখিনি কথা আজি মই ভিডিঅটোত দেখাই যাম আৰু কৰি যাম একদম শেষলৈকে কেনে ধৰণে সেটেলমেন্ট হয় তো আপোনালোকে স্কিপ কৰি ভিডিঅ নাচাব তেতিয়া কথাখিনি বুজি নাপাব তো প্ৰিয় বন্ধুসকল পলম নকৰো আহক আমি ভিডিঅটোলৈ আগবাঢ়ি যাওঁ প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় পেজত দেখিছে মিছন বসুন্ধৰা 3.0 খোল খাই আছে আজিৰ ভিডিঅটো মই এটো কাৰণে আপোনালোকৰ আগত দিছো আজিৰ ভিডিঅটোত মই দেখাম যে যিখিনি মাটি সিলিং মাটি বা যিখিনি একচনিয়া মাটি বা যিখিনি মাটিৰ খাজনা 2019 চনৰ পৰা বন্ধ কৰি থৈছে হেখিনি লাগিলে আপোনাৰ টাউন অঞ্চলৰ মাটি হওক বা গ্ৰাম্য অঞ্চলৰ মাটি হওক সেই মাটিখিনি আপোনালোকে মিয়াদি কৰিবৰ কাৰণে যেটো প্ৰসেস মোক বহুতে সুধিছিলে যে কেনে ধৰণে কৰিম মই হেতু ভিডিঅ আজি আপোনালোকলৈ আগবঢ়াই দিছো এই ভিডিঅটোৰ জৰিয়তে এটো মিছন বসুন্ধৰা 2.0 আহিছিল যি সকলে 2.0 এপ্লাই কৰিলে তেওঁলোকে এতিয়াও কৰিব পাৰিব আৰু এটো সেৱা সেতুৰ ওপৰত সম্পূৰ্ণ উপলব্ধ গতিকে মই আপোনালোকক প্ৰতিটো স্টেপ কৈ দেখা যাম এটো এতিয়া নতুনকৈ বসুন্ধৰা 3 আহিছে যে 1971 চনৰ আগৰ যিখিনি মাটি আগৰ পৰা যিখিনি মাটি দখল ধৰি আছে সেই মাটিখিনি সম্পূৰ্ণৰূপে দিব মিয়াদি হ'ব কিন্তু এটো হৈছে যে যি সকল লোকে যি সকল ব্যক্তি বা যি সকল মানুহে 2019 চনৰ পৰা যেটো একচনিয়া মাটিৰ খাজনা লোৱা নাই বা সিলিং মাটিত তেওঁলোকে বসবাস কৰি আছে তেওঁলোকে এই কেনে ধৰণে এটো এপ্লাই কৰিব বা কেনে ধৰণে তেওঁলোকে এটো মিয়াদি পাব তো প্ৰিয় বন্ধুসকল আপোনালোকে এই ধৰণে কৰিব ভিডিঅটো স্কিপ নকৰাকৈ চাই যাব তেতিয়া আপোনালোকে কথাখিনি বুজি পাব মই ভিডিঅ যোগে আৰু সম্পূৰ্ণৰূপে কৈ দেখুৱাম তো আহক আমি পলম নকৰো ভিডিঅটো আৰম্ভ কৰো ইয়াতে চাব মই এটা নতুন ওয়েব খুলি লৈছো আগৰ ভিডিঅত মই দিছিলো আপোনালোকক যে কেনে ধৰণে আপোনালোকে আইডি বনাব লাগে কেনে ধৰণে কৰিব লাগে তো আগৰ ভিডিঅখিনি আপোনালোকে মোৰ চেক কৰি ল'ব তাতে সকলোখিনি পাই যাব আজি মই দেখুৱাম যে আপোনালোকে 2019 চনৰ পৰা যিখিনি খাজনা নোলোৱা মাটি বা পুৰণি মাটি বা খাস পটা থকা বা আপোনাৰ সিলিং মাটি বা একচনিয়া মাটি সেই মাটিখিনিত যে যি সকলে ঘৰ বনাই আছে বা যিখিনি মানুহে বসতি কৰি আছে সেই মাটিখিনি যেবোৰ ট্যাক্স দিব লাগে বা সেই মাটিটো আপোনালোকে সেটেলমেন্ট কৰিবলৈ হলে কি কৰিব লাগে তো মই এটা ওয়েব পেজ খুলিছো আৰু ইয়াতে মই সাৰ্চ কৰিছো সেৱা সেতু গভট আসাম তো আপোনালোকে চাই যাব ভিডিঅটো স্কিপ নকৰাকৈ চাব কাটি চালে কিন্তু ভিডিঅটো আপোনালোকে কথাখিনি বুজি নাপাব বা আৰু আপোনালোকে এপ্লাই কৰাৰ সুবিধা হ'ব তো ইয়াতে সক মই সেৱা সেতু পৰ্টেললৈ যাম আৰু ইয়াত আপোনালোকক মই কৈছিলো যে কেনে ধৰণে আপোনালোকে আইডিটো বনাব লাগে তো মোৰ যেহেতু কাৰবাৰ সক ইয়াতে সক মই তো লগত গৈ আপোনালোকক প্ৰথম পাই দেখাই দিছো আগতে মইতো লগইন হৈ আছিল তো হেতু কাৰণে মই আকৌ লগ আউট কৰি লৈছো তো ইয়াত সক লগইন ৰেজিষ্টাৰ মই আপোনালোকক দিছিলো আপোনালোকে সিটিজেন কৰিব পাৰিব সিটিজেনত আপোনালোকে মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ দিয়ে কৰিব পাৰিব ৰেজিষ্টাৰ কৰিলে ডাইৰেক্ট এটো এপ্লিকেশন কৰিব পাৰিব আৰু মোৰ যেহেতু CSC আছে গতিকে মই CSC
লগইন কৰিম তো CSC লগইন কৰিম আপোনালোকে চাই যাব ভিডিঅটো ইয়াতে মই মোৰ আইডি পাছৱৰ্ড আহি গৈছে আৰু মই ইয়াতে ক্যাপচা কোডটো যেনে আছে তেনেকৈ মই ফিল কৰি ললো এটা মই ক্যাপচা কোড দিলো আৰু এটা লগইন কৰিছো আৰু পেজটো হালো অকমান সময় ৰব এইটো সগ ইয়াত লগইন কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট কি হ'ব RTPS যেটো পেজ হয় সেই RTPS টো পাই যাব তো ইয়াত সাৰ্ভিস আপোনালোকে সাৰ্ভিসত গুছি যাব সাৰ্ভিসত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনালোকে সাৰ্ভিসখিনি সাৰ্চ কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল এইখন খুব আপোনালোকে মনোযোগ দি চাব আপোনালোকে ইয়াত যে এপ্লাই কৰিব এই খাস মাটি বা সিলিং মাটিখিনি আপোনালোকৰ মিয়াদীকৰণৰ কাৰণে বা টেক্সেবল মাটিখিনি আপোনালোকে নাইকিয়া কৰিবলৈ এটো সেটেলমেন্ট কৰিবলৈ কি বুলি সাৰ্চ কৰিব তো ইয়াত মই সাৰ্চ কৰিম চাব ইয়াতে কিন্তু সেৱাস্তুত কোন ধৰণৰ আপোনালোকে বসুন্ধৰাত ইয়াত যদি চাই তেতিয়াহলে আপোনালোকে ল্যাঙ্গুৱেজটো অসমীয়া কৰি প্লানি চাব পাৰে ইয়াতে আপোনালোকে অসমীয়াত সব কথা জানিব পাৰিব তো মই দেখাই দিছো ইয়াতে সব অসমীয়াত পাব কিন্তু RTPS ত অসমীয়াত নাপায় ইয়াতে ইংলিশত যাব লাগিব গতিকে আপোনালোকে কি কৰিব সেটেলমেন্ট বুলি সাৰ্চ কৰিব SCTTL মই সেটেল বুলি সাৰ্চ কৰিলো আৰু ইয়াতে সব এই সেৱাটো মিছন বসুন্ধৰা 2 ত উপলব্ধ আছিল এতিয়া 3 টো একেটাকে কৰিবলৈ দি আছে আৰু এটো কোনো বন্ধ হোৱা নাই এটো আপোনালোকে কৰি থাকিব পাৰিব তো মই ইয়াতে সেটেলমেন্ট সাৰ্চ কৰিম সেটেলমেন্ট সাৰ্চ কৰাৰ পিছত চক আপোনালোকে ইয়াত সেটেলমেন্টৰ বহুতখিনি অপচন পাই যাব তাতে ইয়াত এটা আপোনালোকে চাব সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড তো আপোনালোকে মন কৰিছে নে সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড এইটোত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহে আপোনালোকৰ কামটো হ'ব নহলে কিন্তু নহব এটো মিছন বসুন্ধৰা 2 ৰ পৰা দিয়া আছে মিছন বসুন্ধৰা 3 ত খুলি দিছে এটো আপোনালোকৰ 1971 চনৰ কথাটো হেতু পিছৰ কথা হেতুত কোনো দৰকাৰ নাই মই আগত যিসকলে মোক সুধিছিলে তেওঁলোকক মই বুজাই দিছো যে 1971 চনৰ আগৰ পৰা একচনীয়া মাটিত বাস কৰি থকা মানুহখিনিটো মিয়াদী পট্টা পাবই কিন্তু 2019 চনৰ পৰা যি সকল মানুহৰ খাজনা লোৱা নাই একচনীয়া মাটিত বা সিলিং মাটিত বাস কৰি আছে সেই মানুহখিনিয়ে এইটো ওপৰত ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড তো নিশ্চয় আপোনালোকে দেখা পাইছে এটো তো প্ৰিয় বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াতে দেখা পাই আছে যে সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড ইয়াত আপোনালোকে এপ্লাই যেটো বটন আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত এপ্লাই কৰাৰ পিছত আপোনালোকক মেইন পেজলৈ লৈ যোৱা হ'ব ইয়াত আপোনালোকে ল্যাঙ্গুৱেজটো অসমীয়া কৰিও চাই ল'ব পাৰিব কথাটো গম পাইছেনে ইয়াত আপোনালোকে অসমীয়া কৰি চাই ল'ব পাৰিব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ওপৰত ইয়াত চক সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড এই বিষয়টো যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহে আপোনালোকৰ এই কামটো হ'ব নহলে নহব তো ইয়াতে আপোনালোকে এপ্লাই বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত অকল লাগিব আপোনালোকৰ মাত্ৰ খাজনা ৰচিদটো মানে 19 চনলৈকে যেটো আপোনালোকে খাজনা দি আছে হেই মাত্ৰ খাজনা ৰচিদটো লাগিব খাজনা ৰচিদটো দি আপোনালোকে ফুললি এপ্লাই কৰিব পাৰিব ইয়াতে তো এই দখলকে মই পালো তাৰ পিছত ইয়াতে আপোনালোকে এপ্লিকেন্ট নেম সাৰ্চ কৰিব এপ্লিকেন্ট নেম মই আপোনালোকক দেখাই দিছো তো মই যিকোনো নাম্বাৰ এটা দি দিম এতিয়া তাৰ পিছত আপোনালোকক মই OTP হতি দেখাই কৰাই দিও নহলে তো আপোনালোকে বুজি নাপাব নিশ্চয় তো মই ইয়াতে সাৰ্চ কৰি সকলোখিনি ফিল আপ কৰিছো ফিল আপ কৰি আপোনালোকক ইয়াতে মই প্ৰসিড কৰাৰ পিছত মোক আগলৈ পেজটো ঠেলি দিব মই ইয়াত আহিলো তাৰ পিছত এহে সক ওয়েলকাম টু সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড তো ইয়াতে গেট স্টাৰ্ট কৰিব আহিলে গেট স্টাৰ্ট কৰিলো তাৰ পিছত আপোনাক ইয়াত বিচাৰিব আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ আছে আধাৰ দিব যদি আই ডু নট হেভ আধাৰ তেতিয়াহলে আপুনি কি দিব পান কাৰ্ড দিব তো পান কাৰ্ড দি দিব পান নাম্বাৰ দিব মই পান কাৰ্ড দিলো তাৰ পিছত ইয়াতে মোৰ ফুল নেম বিচাৰিব মই আপোনালোকক ফুল নেম লিখি দেখাই দিছো তাৰ পিছত আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থ আপোনালোকে ইয়াতে ফিল কৰিব লাগিব এটো মই ইয়াতে ফিল কৰি দিলো ফিল কৰাৰ পিছত মই অলৰেডি ভেৰিফাই হৈ গল তাৰ পিছত ওকে কৰিলো তাৰ পিছত ইয়াতে চাওক পান কাৰ্ডটো ভেৰিফাই হোৱাৰ পিছত আপোনাক তললৈ যাব দিব আৰু নেক্সট পেজ কৰিবলৈ আপোনাক দিব তো আপুনি এখিনি কৰিলে তাৰ পিছত আহিলে এই পেজটোলৈ ল্যান্ড ডিটেইলছ অফ পেজটো আপোনাৰ মাটিখিনি ক'ত আছে আপুনি ক'ত বসবাস কৰি আছে আপুনি টাউন এৰিয়া নে গাঁও অঞ্চলত তো ইয়াতে আপোনালোকে ৰুৰেল আৰবান দুটা অপচন পাই যাব এটা ৰুৰেল পালে এটা আৰবান ফ্যামিলি পালে তো এই দুটা আপোনালোকে পাই গল এই দুটা পোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে ডিস্ট্ৰিক্ট নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব এখিনিটো জানে আপোনালোকে নিজে কৰি ল'ব সকলোখিনি আহি গৈছে মই দেখাই দিছো ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব সাৰ্কলটো সিলেক্ট কৰিব লাগিব নিজৰ নিজৰ যেটো সাৰ্কল হয় সাৰ্কলটো সিলেক্ট কৰি ল'ব
চাৰ্কলটো চিলেক্ট কৰাৰ পিছত আপুনি কোনটো এৰিয়াৰ হয় আপুনি টাউন এৰিয়াতে আছে থাকক মাটি গাঁও অঞ্চলতে থাকক কোনো কথা নাই ৰুৰেল হয় ৰুৰেল আৰবান হয় আৰবান আপোনালোকে চিলেক্ট কৰি ল'লে হ'ল তাৰপিছত ইয়াতে আপোনালোকে সাৰ্চ কৰিব নিজৰ গাঁওখন সাৰ্চ কৰি ল'ব ইয়াতে যিকোনো আপোনালোকৰ যোনখন গাঁও হয় নিজৰ ডিস্ট্ৰিক্ট এনেকৈ সব সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত চক মই ইয়াত এটা কথা দেখাই দিছোঁ আপোনালোকে তলৰখিনি কেনে ধৰণে সিলেক্ট কৰিব মই সেইটো আপোনালোকক দেখাই দিছোঁ তো ইয়াতে চক মই যেতিয়া ব সাৰ্চ কৰিলোঁ ইয়াতে আমাৰ গাঁওখনৰ যিখন ৰেভিনিউ গাঁও হয় ৰেভিনিউ গাঁওখন ইয়াতে আহি গৈছে ৰেভিনিউ গাঁওখন অহাৰ পিছত চক এনেকৈ দাগ এইটো দেখিছেনে মই যেতিয়া টাচ কৰিলোঁ তাৰপিছত এনেকৈ চক আপোনালোকৰ দাগ নাম্বাৰ আহি যাব আপোনালোকে কোনটো দাগত বাস কৰি আছে আৰু কিমান মাটি আছে সব ইয়াত দেখিছেনে তন্নতন্নকৈ ওলাই গৈছে দাগ নাম্বাৰ 90 এবিঘা মাত্ৰ 2 কথা 11 লোচা মাটি আছে দাগ নাম্বাৰ 243 6 বিঘা 0 কথা 0 লোচা মাটি দাগ নাম্বাৰ 278 0 বিঘা 2 কথা 4 লোচা মাটি আছে তো এনে ধৰণে আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ নামত গোটেই অসমৰ ইমৰ পৰা হিমৰ এটো ইয়াতে বুলি কথা নাই তো ওলাই যাব আৰু ইয়াতে আপোনালোকে সেই দাগটো সিলেক্ট কৰিব যোনটো দাগত আপোনালোকৰ আছে সেই দাগটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত চক আই এম এপ্লাইং ফৰ আপুনি ইয়াতো চক মই এনে দাগটো দি দিছো 500 দাগটো দিছো তো তেতিয়া হলে আপোনালোকে এপ্লাই কৰোতে কি কৰিব এগ্ৰিকালচাৰ মাটি নে এগ্ৰিকালচাৰ বা হোম স্টেজ মাটি তো আপোনালোকে যদি ঘৰৰ বসতি কৰা জায়গা মাটি হয় এটো দিব যদি এগ্ৰিকালচাৰ মাটি হয় এগ্ৰিকালচাৰ যদি দুইটা জায়গাৰ মাটি হয় তেতিয়া হলে বোথ দিব তেতিয়া ইয়াত দিব তাৰ পিছত আপোনালোকৰ কিমান বিঘা কিমান কথা মাটি আপোনালোকৰ আছে হেতু আপোনালোকৰ এৰিয়াটোত আছে হেতু আপুনি থকা জায়গাটোত আছে হেতু ইয়াত দিব লাগিব কথাটো গম পাইছে না তাৰ পিছত ইয়াত দিয়া মাত্ৰক তলত আহি যাব এটো আমাৰ অলৰেডি তলত কি আহিছে এটো হৈছে নামঘৰৰ মাটি তো মই যেটা যেটো সিলেক্ট কৰিলো হেতু নামঘৰ ওলাইছে নামঘৰৰ মাটি যদি আপোনালোকে বেলেগ দাগ 580 নম্বৰ যেটো দাগ হয় তো একচনিয়াটো নামঘৰৰ মাটি হৈছে গতিকে যেটো আপোনালোকৰ আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি চাই ল'ব পাৰিব এনেকৈ সিলেক্ট কৰি দিলে হৈ যাব তাৰ পিছত সেভ অকুপাই ডিটেইল এনেকৈ কৰি দিলে হৈ যাব তো ইয়াত মই বেলেগ এটা দাগ আপোনালোকক আগতো নামঘৰ লৈ এতিয়া মই বেলেগ এটা দাগ 90 দাগটো মই সিলেক্ট কৰি খাইছো এটো স্কুলৰ মাটি হয় সব তো স্কুলৰ মাটি হয় এনে ধৰণে সব ওলাইলে গৈ থাকিব যদি 296 টো আমি চেক কৰো 296 টো যদি চেক কৰিব লগা হয় তেতিয়া আহিব কাৰ নাম আহিছে সব এনে ধৰণে মানুহৰ নাম আহিব আৰু তেনে ধৰণে ওলাব লাগিব ইয়াৰ পিছৰ খিনিলৈতো মই যাব নোৱাৰিম কাৰণ যেহেতু মোৰ একচনিয়া মাটি নাই আমাৰ যিখিনি ম্যাদি পতা হয় গতিকে আপোনালোকে কেনে ধৰণে কৰিব মই হেতু দেখাই দিলো তো প্ৰিয় বন্ধুসকল এনে ধৰণে কৰিব আৰু যদি আপোনালোকে নিজে নোৱাৰিব কোনো কম্পিউটাৰ দোকানত গৈ তেতিয়া হলে আপোনালোকে ওপৰটো আপোনালোকে নিজে এটা স্ক্ৰিনশ্বট লৈ ল'ব এটোৰ পৰা এটা স্ক্ৰিনশ্বট লৈ ল'ব আৰু নহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই সম্পূৰ্ণ দেখাই দিম সেটেলমেন্ট অফ গভৰ্নমেন্ট খাস এন্ড সিলিং সাৰপ্লাস